শেৱালিৰ উৎকণ্ঠা। কবি মহেন্দ্ৰনাথ বেজবৰুৱা। শৰতৰ অপেক্ষাত শেৱালিজনীয়ে বাট চাই উৎকণ্ঠাৰে হিয়া ভৰা সাঁচতীয়া একাঁজলি মৰম দিবলৈ আৰু মনৰ কথাবোৰ কবলৈ। তাই এতিয়া ষোড়শ গাভৰু। শৰতক অৰ্পণ কৰিব পৰা সকলোখিনি গুণ তাইৰ আছে। শৰতৰ প্ৰতি তাইৰ দুৰ্বলতাও আছে। শৰতক তাই জনাব ফাগুনে কৰা সেই দুষ্টালিৰ দিনবোৰ কথা। কেনেকৈ সেই দুৰন্ত বাছাটিয়ে তাইক উলংগ কৰিছিল। বহাগীজনীও যে ইমান মৰমীয়াল। নতুন সাজযোৰে কেনেকৈ তাইৰ লজ্জা ৰাখিলে। সেই কথা মনত পৰিলে তাইৰ প্ৰাণ উচুপি উঠে।